বসন্তকালৰ আগমন হ'বলৈ ধৰা চ'ত মাহৰ এটা সেমেকা দুপৰীয়া আমি ওলাই গৈছিলোঁ মৰাণলৈ বুলি অলপমান বজাৰ কৰিবলৈ আৰু অলপমান ফুৰি চাকি মনটো ভাল লগাবলৈ। আৰু মই খিৰিকীৰ কাষতে বহি ভিডিঅ' কৰি গৈছিলোঁ। সেই যে শৈশৱতে আমি খিৰিকীৰ কাষত গাড়ীৰ খিৰিকীৰ কাষত সদায় বহিব বিচাৰোঁ আৰু ভাবিলে আজিও ভাল লাগে জানেনে। আঁতৰৰ পথাৰ, দলং, দূৰৈ গছ, ঘৰ ইত্যাদিবোৰ যে গাড়ীৰ লগে লগে চলি গৈ থাকে, মোৰ খুব ভাল লাগে। আৰু এয়া দেখিছেনে, ফাগুনে উলংগ কৰি যোৱা বিৰিখবোৰ পথৰ কাষৰ বনো। আৰু আমি এটা চমু সেউজীয়া ৰাস্তাৰ মাজেৰে আহি ইফালে ব্যস্ততা আৰু যান্ত্ৰিকতাৰে ভৰা টাউনখন পালোহি। আৰু মই প্ৰথমতে সোমাই ল'লোঁ কাপোৰৰ দোকানত আৰু নামঘৰৰ বাবে এখন গামোচা প্ৰথমতেই লৈ ল'লোঁ। আৰু এনেদৰে আমি বজাৰ কৰিলোঁ আৰু বৌয়ে ইফালে ফুচকাৰ জুতি ল'লে। লাহে লাহে সন্ধিয়া জাকো নামি আহিছে। মই পকৰি লৈ এনেদৰে গাড়ীত বহি পকৰিৰ সোৱাদ লৈ ঘৰলৈ ৰাওনা হ'লোঁ। বেছি বজাৰ কৰা নাই, সৰুকৈ কেইটামান বস্তু বজাৰ কৰি আনিছোঁ, তাকে ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়ালোঁ যিহেতুকে ঘৰৰ কিছুমান। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই।